নমস্কাৰ মই এপলিনা টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে নিলম্বিত ওসি ভাৰ্গৱ বৰবৰা কিয়নো ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ইতিমধ্যে জামিনবিহীন ধাৰাত ৰুজু হৈছে গোচৰ সমগ্ৰ ৰাজ্যত ভাৰ্গৱ বৰবৰাক নিলম্বন নহয় বৰখাস্তৰ বাবে দাবী জনাই আছিল আৰু শীঘ্ৰে গ্ৰেপ্তাৰ দাবী জনাই থকাৰ মুহূৰ্ততে আহি পৰিছে এই শেহতীয়া খবৰ আমি জনাই আছো টাইমিটাৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰাজ্যজুৰি যেহেতু ওসি ভাৰ্গৱ বৰবৰাৰ সেই গৰিহনাৰ কাণ্ডক লৈ সমগ্ৰ ৰাজ্যজুৰি চৰ্চা হৈ আছে আৰু যিকোনো মুহূৰ্ততে এতিয়া গ্ৰেপ্তাৰ হ'ব পাৰে নিলম্বিত ওসি ভাৰ্গৱ বৰবৰা পানবজাৰ থানাত ৩২৫/২৪ নম্বৰত গোচৰ ৰুজু ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ ৰুজু হৈছে ওসি গৰাকীৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত ৰুজু হৈছে গোচৰ নিলম্বন নহয় বৰখাস্ত আৰু গ্ৰেপ্তাৰ দাবী উঠিছে সৰ্বত্ৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল কৰিছে ওসি গৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পৰা ছাত্ৰ সমাজলৈ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰক্ষী সঞ্চালক প্ৰধানগৰাকীও ইতিমধ্যে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছিল ভুক্তভোগী জ্ঞানদীপে পানবজাৰ থানাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ বোকাখাত থানাত এজাহাৰ দাখিল বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সমিতিৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল কৰা হৈছে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কটনৰ ছাত্ৰ সমাজৰ সোমবাৰে অৰ্থাৎ আজিৰ দিনটোৰ সময়সীমা বান্ধি দিছিল কটনৰ ছাত্ৰ সমাজে আৰু তেনে অৱস্থাতে আহি পৰিছে এই ডাঙৰ খবৰ যেহেতু এগৰাকী আৰক্ষীৰ বিষয়া হৈ জনহিত জনসেৱাৰ্থে কাম কৰাৰ সংকল্প লৈ এগৰাকী ছাত্ৰৰ সৈতে যি অমানৱীয় ঘটনা সংঘটিত কৰিছে এই ঘটনাক কোনো কাৰণতে গ্ৰহণ নকৰে সমগ্ৰ ৰাজ্যবাসীয়ে গ্ৰহণ নকৰে মুখ্যমন্ত্ৰীগৰাকীও ইতিমধ্যে স্পষ্ট কৰি দিছে এই বিষয়টোত যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে যি আচলতে আৰক্ষীৰ যি শক্তি অপ্ৰয়োজনীয় স্থানত তেওঁলোকৰ ক্ষমতা প্ৰদৰ্শন কৰিবলৈ যাতে নাযায় আৰু এনে কাৰণ কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া স্পষ্ট কৰি দিয়াৰ পিছতে ৰাজ্যজুৰি ইতিমধ্যে অন্যান্য প্ৰান্ততো এজাহাৰ দাখিল কৰিছিল বোকাখাততো এজাহাৰ দাখিল কৰা হৈছিল বোকাখাত থানাৰ সন্মুখত ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল এগৰাকী ছাত্ৰ যিগৰাকী ছাত্ৰ আচলতে কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে কটনত অধ্যয়নৰত আছিল আৰু কটন কলেজত অধ্যয়নৰতৰ সমান্তৰালভাৱে তেওঁৰ জীৱন পৰিচালনা কৰিবৰ বাবে শিক্ষাৰ বাবে তেওঁৰ যিমান আৰ্থিকভাৱে তেওঁ স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছিল মাতৃৰ ওপৰত আৰ্থিক হেঁচা নিদিয়াকৈ তেওঁ কষ্ট কৰিব বিচাৰিছিল এক প্ৰকাৰ স্বাভিমানেৰে জীয়াই থাকিব বিচাৰিছিল এগৰাকী যুৱক কিন্তু সেইগৰাকী ছাত্ৰক ৰাজহুৱা স্থানত সাধাৰণ মাত্ৰ সামান্যতা ভুলৰ বাবে লঘু দুখত গুৰু শাস্তি বুলি ক'ব লাগিব লঘু দুখত যি গুৰু শাস্তি দিছিল ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল সমগ্ৰ বিষয় সন্দৰ্ভত আৰু তাৰ পিছতে সকলো ওলাই আহিছিল এফালে কটনৰ তৰফৰ পৰাও সেই জ্ঞানদীপ হাজৰিকা নামৰ ভুক্তভোগী ছাত্ৰগৰাকীক সকলো ফালৰে পৰা সমৰ্থন আগবঢ়াইছিল আৰু আজিৰ দিনটোৰ ভিতৰত ক্ষমা খোজাৰ সময়সীমা বান্ধি দিছিল আৰু তাৎক্ষণিকভাৱে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীও ইতিমধ্যে উল্লেখ কৰিছিল সামাজিক মাধ্যমত যে তাৎক্ষণিকভাৱে ভাৰ্গৱ বৰবৰাক নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰ্গৱ বৰবৰাক নিলম্বনৰ সিদ্ধান্তৰ পিছতে কিন্তু ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল যে ভাৰ্গৱ বৰবৰাক নিলম্বন নহয় বৰখাস্ত কৰিব লাগে এগৰাকী আৰক্ষীৰ পোছাক পিন্ধা ব্যক্তিয়ে যদি আৰক্ষীৰ মান মৰ্যাদা ধৰি ৰাখিব নোৱাৰে আৰক্ষীৰ পোছাকযোৰক যদি সন্মান কৰিব নোৱাৰে জনহিত জনসেৱাৰ্থে সংকল্প লোৱা এগৰাকী আৰক্ষীয়ে যদি জনহিতাৰ্থে কাম কৰিব নোৱাৰে তেনেহ'লে সেইগৰাকী আৰক্ষী বিভাগত থকাৰ যোগ্য নহয় বুলিও একাংশ সচেতন মহলে মন্তব্য দিছিল সমগ্ৰ কাণ্ডটোত গৰিহণা দিছিল গতিকে বৰখাস্তৰ দাবীৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে পানবজাৰ আৰক্ষী থানাত জ্ঞানদীপ হাজৰিকাই এজাহাৰ দাখিল কৰিছিল পানবজাৰ আৰক্ষী থানাত জ্ঞানদীপ হাজৰিকাৰ বিৰুদ্ধে যি এজাহাৰ দাখিল কৰিছিল সেই এজাহাৰ ভিত্তিতে এতিয়া ৩২৫/২৪ নম্বৰত গোচৰ ৰুজু হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে আৰু এই ৩২৫/২৪ নম্বৰ যি গোচৰ সেয়া আচলতে জামিনবিহীন গোচৰ গতিকে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব আৰু জামিনবিহীন ধাৰাত লগা গোচৰৰ বাবে তেওঁ যাব লাগিব এতিয়া জেললৈ এগৰাকী আৰক্ষীয়ে নিজৰ ক্ষমতা প্ৰদৰ্শন কৰিবলৈ গৈ আচলতে যি নিন্দনীয় কাম কৰিছে সেই নিন্দনীয় কামক কোনো কাৰণতে সহ্য নকৰে আৰু যাৰ বাবে এতিয়া আৰক্ষী বিভাগটোৰ তৰফৰ পৰাও এনেধৰণে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এইগৰাকী আৰক্ষীৰ কৰ্মকাণ্ডক লৈ যি স্পষ্ট মন্তব্য কৰিছিল সামাজিক মাধ্যমত সেই মন্তব্যৰ পিছতে এতিয়া অধিক কঠোৰ হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন আৰু এইগৰাকী ভুক্তভোগী ছাত্ৰ জ্ঞানদীপ হাজৰিকাই যাতে শীঘ্ৰে ন্যায় লাভ কৰে সকলো ফালৰ পৰা ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা প্ৰতিগৰাকী সচেতন ব্যক্তিয়ে সহায় সহযোগ কৰিবলৈও আগবাঢ়ি আহিছে আৰু শেহতীয়াকৈ উল্লেখ কৰিব লাগিব যে বিভিন্ন
বিভিন্ন প্ৰান্তৰ পৰা ন্যায়ালয়ৰ সৈতে জড়িত বহু অধিবক্তাই ন্যায়ালয়ৰ সৈতে জড়িত বহু ব্যক্তি বা বহু অধিবক্তাই ইতিমধ্যে এই সন্দৰ্ভত মন্তব্য কৰিছে যে ক্ষমতাক পাহৰি যোৱা আৰক্ষী বিষয়াই আৰক্ষী বিভাগটোত থকাৰ কোনো যোগ্য নহয় বুলি মন্তব্য কৰিছে। গতিকে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ইতিমধ্যে অধিবক্তাসকলে মন্তব্য কৰিছে আৰু এক প্ৰকাৰ অধিবক্তাসকলো এতিয়া একত্ৰিত হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। যিকোনো মুহূৰ্ততে নিলম্বিত অচি ভাৰ্গৱ বৰবৰা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা। পাণবজাৰ থানাত যিহেতু 325/24 নম্বৰত গোচৰ ৰুজু হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। জামিনবিহীন ধাৰাত গোচৰ ৰুজু হৈছে অচিগৰাকীৰ বিৰুদ্ধে। নিলম্বন নহয়, বৰ্খাস্ত আৰু গ্ৰেপ্তাৰ দাবীৰে যিহেতু উঠিছে সৰ্বত্ৰে দাবী। মুখ্যমন্ত্ৰীৰ পৰা ছাত্ৰ সমাজলৈকে সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, সমগ্ৰ ঘটনাক নিন্দা কৰিছে আৰু আজিৰ দিনটোৰ সময়সীমা বান্ধি দিছে। আজিৰ দিনটোৰ ভিতৰত ক্ষমা খুজিব লাগিব ছাত্ৰগৰাকীক। এগৰাকী স্বাভিমানেৰে জীয়াই থাকিব বিচৰা ছাত্ৰৰ সৈতে যি আচলতে গৰিহণাৰ যোগ্য কৰ্ম কৰিছে, কাণ্ড কৰিছে, সেইগৰাকী অচি ভাৰ্গৱ বৰবৰাই যিধৰণে অপমান কৰিছিল সেই স্থানত এতিয়া ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনাইছে। মুখ্যমন্ত্ৰীৰ পৰা ছাত্ৰ সমাজলৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ভুক্তভোগী জ্ঞানদীপে পাণবজাৰ থানাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে এতিয়া জামিনবিহীন ধাৰাত ৰুজু হৈছে গোচৰ। ভাৰপ্ৰাপ্ত বিষয়াই কটন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰ ওপৰত যি ধৰণৰ আপোনাৰ শাৰীৰিক শক্তি প্ৰদৰ্শন কৰিলে আৰু মই ভাবোঁ যে এই ঘটনাটো আমাৰ কাৰণে আমাৰ নাগৰিকৰ কাৰণে এটা অশনি সংকেত, সকলোৰে কাৰণে। আৰক্ষীৰ নিজৰ ক্ষমতাৰ অপপ্ৰয়োগৰ ই এটা জ্বলন্ত উদাহৰণ। আৰু মই এইটোৰ কথাত এফালেদি আমি সুখী হৈছোঁ যে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু ভুক্তভোগীজনৰ আপোনাৰ এজাহাৰৰ ভিত্তিত। কিন্তু মই ভাবোঁ যে এই কথাটো হ'ব লাগিছিল যে চৰকাৰে যেতিয়া এটা অপৰাধ হোৱাটো দেশকৈ আৰক্ষী উচ্চতম পৰ্যায়ৰ বিষয়া পৰ্যন্ত দেখিছে, যিটোৰ কাৰণে আপোনাৰ DGP মহোদয়ে তেওঁক ছাছপেণ্ড পৰ্যন্ত কৰিছে, তেনেকুৱা সময়ত মই ভাবোঁ যে আৰক্ষীয়ে নিজেই ততাতৈয়াকৈ এটা গোচৰ ৰুজু কৰাটো জৰুৰী আছিল। সেই কামটো নকৰিলে। কিন্তু আমি দেখিছোঁ যে আপোনাৰ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কেইজনমান যুৱকে এটা সামান্য বাক্য লিখাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে আপোনাৰ নিজেই আপোনাৰ এজাহাৰ লিখি তেওঁলোকক গ্ৰেপ্তাৰ কৰি পেলাই লৈ গৈছে। গতিকে সেইকাৰণে মই ভাবোঁ যে আৰক্ষীৰ হেমাহি এটা ইয়াত পৰিলক্ষিত হৈছে। সেই কথাটো এটা মানে খুব ভাল কথা নহয়, বা সেই কথাটো আমি খুব সঠিক কথা বুলি নাভাবোঁ। দ্বিতীয়তে যিটো কথা গুৰুত্বপূৰ্ণ, এই কথাটোত আমি এটা কথা ভাবিব লাগিব যে এই যিটো ঘটনা ঘটিল ভাৰ্গৱ বৰবৰা নামৰ আৰক্ষী বিষয়াজনে ঘটালে, এই গোটেই ঘটনাটোক আমি এটা বিক্ষিপ্ত ঘটনাৰূপে চালে নহ'ব। এই ঘটনাটো যোৱা সময়ছোৱাত অসমত যি ধৰণৰ আৰক্ষীৰ শক্তিৰ অপপ্ৰয়োগৰ ঘটনা আমি দেখি আছোঁ, জৰিয়তে হওক বা বিভিন্ন সময়ত আপোনাৰ মানুহক আৰক্ষীয়ে তদন্তৰ নামত মানুহক হাৰাশাস্তি কৰাৰ ঘটনাই হওক, এই ঘটনাবিলাক খুব ব্যাপকভাৱে ঘটিবলৈ লৈছে। আৰু এই ঘটনাবিলাকে ব্যাপকভাৱে ঘটি থকা ঘটনাবিলাকৰ ক্ষেত্ৰত চৰকাৰ বা আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে যিহেতুকে কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই, সেইকাৰণে আৰক্ষী বিষয়াসকলৰ মাজত এই সাহস বৃদ্ধি পাইছে যে আমি এনেকুৱা কাম কৰি থাকিলেও আমাৰ একো নহয়। আজি আপোনালোকে চাওক যে অসমত ঘটি থকা এই বিলাকৰ কথা আমি বাৰে বাৰে কৈ আছোঁ, যিবিলাক এনকাউণ্টাৰ বিলাকৰ দ্বাৰা এজন অভিযুক্ত কোনো ধৰণৰ দোষী আইন আদালতৰ জৰিয়তে দোষী প্ৰমাণ নকৰাকৈ আপোনাৰ কোনোবাই তাৰ কাৰণে আপোনাৰ মৃত্যুবৰণো কৰিব লগা হৈছে। শিৱসাগৰত তেনেকুৱা ঘটনাও ঘটিছে। গতিকে তেনেকুৱা সময়ত সেইবিলাকক কোনে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে উৎসাহ যোগাইছিল আপোনালোকে দেখিছে যে গৃহ মন্ত্ৰণালয়ৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে পাকে প্ৰকাৰে এইবিলাক ঘটনাত আপোনাৰ পৰোক্ষভাৱে উৎসাহ যোগাইছে। DGP মহোদয়ৰ কথা বতৰাটো তেনেকুৱা কথা প্ৰমাণ হৈছে। সেই ধৰণৰ বিষয়াসকলৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা নহ'ল। তেওঁলোকৰ মাজত এনেকুৱা ধৰণৰ এটা মানে আপোনাৰ নিজক সুৰক্ষিত বুলি ভাবিবলৈ লৈছে আৰক্ষী বিষয়াসকলে, সেইকাৰণে য'তে ত'তে এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ লৈছে। অৰ্থাৎ এই ঘটনাবোৰ আপোনালোকে যদি চাই যে দেখিব যে এইটো এটাকৈ ঘটি থকা এটা ধাৰাবাহিক ঘটনা। খালি ঘটনাটো হ'ল যে এই ক্ষেত্ৰত অসমৰ মানুহে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা প্ৰতিৰোধ, প্ৰতিবাদ, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে যিটো আচল কথাটো হ'ব যে তেওঁ যথোপযুক্ত শাস্তি পাবনে নাপায়, সেইটোৰ ওপৰত মই ভাবোঁ যে আমি চকু ৰাখিব লাগিব। সেইটো জৰুৰী, কাৰণ আৰক্ষীৰ ক্ষমতাৰ অপপ্ৰয়োগে প্ৰত্যক্ষভাৱে নাগৰিকৰ অধিকাৰ কাঢ়ি লয়, নাগৰিকৰ মৌলিক অধিকাৰ কাঢ়ি লয়। গতিকে সেই কথাটো মই ভাবোঁ যে সেইফালৰ পৰা এই ভাৰ্গৱ বৰবৰা নামৰ আৰক্ষী বিষয়াজনে কৰা ঘটনাটো অত্যন্ত গৰিহণাযোগ্য আৰু তেওঁ শাস্তি পাবৰ কাৰণে ব্যৱস্থা লোৱাটো জৰুৰী।